যদি চাৰিওফালে বেৰ দি খেতি কৰে কোনো জীৱই অনিষ্ট কৰিব নোৱাৰে যদি এখন বেৰ ভগা বা নিদিয়ে সেইফালে সোমাই অনিষ্ট কৰিব একেটা কথাই এয়া হৈছে গমন সদাচাৰ শৌচ সদাচাৰ মাটি পানী লৈ পৰিষ্কাৰ হ'ব লাগিব স্নান সদাচাৰ এতিয়া গৰম দিন মানে ঢলকে পানী ঢালি গা ধুলে নহ'ব বাহিৰ ভিতৰ দুইটা ধুব লাগিব গুৰুজনাৰ দৰ্শন মতে আপুনি পানীও ঢালি আছে ঈশ্বৰৰ নাম লৈছে জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰেকো কৰোহু প্ৰণাম দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰ প্ৰকাশ সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ গুৰু বন্দনা দেৱ বন্দনা বৰগীত মানে দিহানাম কীৰ্তন ঘোষা যি আছে গাই যাওক এনে বাহিৰ ভিতৰ দুইটা চফা হ'ব এয়া হৈছে স্নান সদাচাৰ আৰু অন্ন সদাচাৰৰ ক্ষেত্ৰত আইসকলৰ ভূমিকা অধিক বিবাহ পাশত আবদ্ধ হোৱা দিনাখনেই স্বামীয়ে আমাৰ গুৰু আসন আৰু ভকতক সাক্ষী কৰি বিবাহিত কন্যাগৰাকীক 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰাইছিল সি যি পদ্ধতিৰে বিয়া নহওক সপ্তপদী গমন কৰিবই লাগিব সপ্তপদী গমন নকৰা কোনো বিবাহিত কন্যাক সমাজ বা প্ৰচলিত আইনে বিবাহিত কন্যা বুলি স্বীকৃতি নিদিয়ে গতিকে সপ্তপদী গমনৰ প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰাইছিল অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা তেতিয়া কন্যাগৰাকীয়ে কৈছিল আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ এই বুলি উত্তৰ দিশলৈ সোঁ ভৰিটো এখোজ আগবঢ়াইছিল আমাৰ 7টা প্ৰতিজ্ঞাৰ ভিতৰত অন্নৰ ওপৰত কিয় প্ৰাধান্য দিছে যে বিবাহিত কন্যাগৰাকীয়ে স্বাভাৱিকতে আমাৰ গৃহস্থী ঘৰত স্বামীকে প্ৰমুখ্য কৰি শহুৰ শাহুৰ পৰিয়ালবৰ্গ আলহী অতিথি ভকত বৈষ্ণৱক অন্ন আদি খাদ্য বস্তু প্ৰস্তুত কৰি খুৱাই আইগৰাকীয়ে খুওৱা অন্নৰ পৰা আমাৰ প্ৰত্যেকৰ শৰীৰত 7 ধাতু সৃষ্টি হয় অন্ন খালে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মৰ্যাৰ পৰা শুক্ৰৰ পৰা সন্তান তে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব আৰু ব্ৰহ্ম শুদ্ধ হ'লে সন্তান শুদ্ধ হ'ব এতিয়া আমাৰ প্ৰশ্ন হ'ল আইগৰাকীয়ে কেনেকৈ ৰন্ধন কৰিলে অন্ন শুদ্ধ হ'ব আমাৰ গীতা ভাগৱতত কৈছে হবে কৃষ্ণতপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰে আমাৰ ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে আইসকলে হাতত এমুঠি লৈ এটি পবিত্ৰ পাত্ৰত গুৰুদেৱ নাম ভগতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ শব্দ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰি খাবলৈ দিওঁতেও কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিব লাগিব কিয়নো জলপুষ্প ফলমূল খাদ্যদ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত আমি কৃষ্ণত অৰ্পণ কৰি নোলোৱাকৈ কোনো বস্তু ৰন্ধা বঢ়া বা খাবলৈ দিব নালাগে কিয়নো তেবে গৃহস্থৰ হিংসা দুখে নোচোয় কৃষ্ণ একনিষ্ঠ হোৱা মুকুতি সাধয় আমাৰ প্ৰত্যেক গৃহস্থী ঘৰতে সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবিলাক কৰ্ম সাধন কৰে এই কৰ্মবিলাকত 5টা অবাঞ্ছিত পাপ হয় গীতা ভাগৱতে কৈছে যে প্ৰথম পাপটো কি হয় কান্দানী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনু মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন প্ৰকৰণ কৰিব পাৰে তে সেই জীৱকেইটা মুক্তি পাই যায় নহ'লে বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে পাপকেইটা কি 1 নম্বৰ পাপ কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছি অন্ন তৈয়াৰ কৰোঁতে তাত এটা পাপ লাগে ব্ৰহ্ম হত্যা হয় চুলি জুহালত বা গেছত ৰন্ধন কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে কলসী
কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে, গৰম কৰি মাৰি পেলোৱা হয়, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। মাৰ্জনী ঠাইঘৰ সৰা মোচা কৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা, তাতো পাপ লাগে। তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়, কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব আৰু খাবলৈ দিব পাৰে, তেতিয়াহ'লে সেই ঘৰখনৰ জীৱকেইটা মুক্তি লাভ কৰিব পাৰিব। মনত ৰাখিবা দেই, আইসকলৰ ওপৰত বেছি প্ৰাধান্য দিছে এই কথাটোত। আৰু ঋকবেদতো কৈছে, ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমষ্ণুতে। আইসকল যদি ঈশ্বৰ ভক্তিপৰায়ণ হয়, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ, সেইখন সমাজৰ, সেইটো পৰিৱেশৰ সকলো জীৱৰ চতুৰ্বৰ্গ সাধন কৰিব। গতিকে অন্ন ৰান্ধোতেও ঈশ্বৰত অৰ্পণ কৰিব লাগিব আৰু খাবলৈ দিওঁতেও কৃষ্ণ খাওক বুলি ক'ব লাগিব। মনত ৰাখিব দেই, আইসকলে যিমান সুস্বাদুকে নবনাওক কিম্বা সেই অন্নবিলাক প্ৰদূষণযুক্ত হৈ থাকে, 5টা পাপে প্ৰদূষণযুক্ত কৰি ৰাখে। কৃষ্ণ খাওক বুলি কোৱাৰ লগে লগে হৰি নাম হুতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। আইগৰাকী মুখৰ কৃষ্ণ শব্দটোৱে সেই সময়লৈকে হোৱা পঞ্চশুনা পাপ নাইকিয়া কৰি দিয়ে। আৰু এমুঠি এমুঠিকৈ থওঁতে থওঁতে এদিন পাত্ৰটো ভৰি যাব। সেই চাউলখিনি বিক্ৰী কৰি নিজৰ গুৰু গৃহৰ উপকাৰৰ কাৰণে হওক, নামঘৰৰ কাৰণেই হওক, দুখীয়া ল'ৰা ছোৱালীৰ উপকাৰৰ কাৰণে হওক, ৰোগীয়া বা কোনো ল'ৰা ছোৱালী কিতাপ পত্ৰ কিনা আদিৰ কাৰণে যদি অনুদান দিয়ে, তাতো আপোনাৰ পুণ্য হ'ব। অন্নও শুদ্ধ হ'ল, ইফালেও পুণ্য হ'ল, ডবল পুণ্য হৈ যাব। মনত ৰাখিব কথাটো। কৃষ্ণক খাওঁতে যদি কেৱল খাওক বুলি দি থৈ আহে, তেতিয়া সেইটো অন্ন অপবিত্ৰ বুলি শাস্ত্ৰত উল্লেখ কৰিছে। কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতি তাৰ দুষ্টা, অন্ন জল সুৰা তাৰ কুকুৰৰ বিষ্ঠা। যিসকল আয়ে বস্তুটো অকল খাওক বুলি দি থৈ আহে, সেই বস্তুটো কুকুৰৰ বিষ্ঠা তুল্য অপবিত্ৰ বুলি শাস্ত্ৰত কৈছে। কুকুৰৰ বিষ্ঠাটোৰ লগত কিয় তুলনা কৰিলে? গৰুৰ গোবৰো গোবৰুৱাই খায়, কিন্তু কুকুৰৰ বিষ্ঠা একোৱেই নাখায়। গতিকে এই 5টা নীতি অৱলম্বন কৰি যদি আমাৰ আইসকলে ৰন্ধন প্ৰকৰণ কৰিব পাৰে, তেতিয়াহ'লে আমাৰ সেই ঘৰখনলৈ অহা জীৱকেইটা মুক্তিৰ অধিকাৰী হ'ব। আৰু যদি এই নিয়ম অৱলম্বন নকৰে, সংসাৰ চক্ৰত ঘূৰি থাকিব। বৈকুণ্ঠত দূৰৰ কথা, স্বৰ্গলৈকে যাব নোৱাৰে। এই তথ্য দি আছে দেই, নীতিৰ কথা কৈ আছে মাত্ৰ। ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথা কৈ আছে। যে আমি ইয়াৰ পৰা পদ্ধতিখিনি আমি শিকিব লাগিব। আৰু শেষৰটো হ'ল শয়ন সদাচাৰ। আজি আমাৰ বহুত মানুহ শুবও নাজানে, উঠিবও নাজানে। এতিয়া গৰম দিন, ফেন চলি আছে, কোমল বিচনা পাৰি থৈছে, আঁঠুৱা তৰি থৈছে, প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু দবংকে পৰি দিছে। এইটো অভ্যাস যদি আছে এৰিব দেই। আমি কেনেকৈ বিচনাত শুব লাগে আৰু কেনেকৈ উঠিব লাগে নিয়ম বান্ধি দিছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন, পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম, সৰ্বদায়ে কৰিও কীৰ্তন। ভগৱন্ত গুৰুৰূপে আহি, মহাপুৰুষ ৰূপে আহি, মানে অনন্ত আপোনাৰ বলৰামেই মহাপুৰুষ মাধৱ হৈ আহি এখন শাস্ত্ৰ লিখি থৈ গ'ল, যাক নামঘোষা বুলি কয়, যিখন শাস্ত্ৰ সমস্ত ধৰ্মশাস্ত্ৰৰ ভিতৰত উত্তম শাস্ত্ৰ বুলি কৈছে। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰো মধ্যত। আপুনি 1000 এফাকি ঘোষাৰ পৰা এটা ঘোষা যদি শুবৰ সময়ত গাই শুব পাৰে, তেতিয়া কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়াই প্ৰভাৱ পেলাব নোৱাৰে। কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাৱে আমাৰ মনত এনেকৈ প্ৰভাৱ পেলায় যে বিচনাত বহুত সময়লৈকে টোপনি নাহে, ছাতি পুতি লাগি থাকে, যাক দুৰ্দিন বুলি কোৱা হয়। তেনেকুৱা টোপনি নহা দিন এটা যদি আপোনাৰ ঘৰলৈ আহে, আপুনি কেনেকৈ তাৰ পৰা মুক্ত হ'ব লাগিব? আমাক কৈছে যে যিমান ঘোষা মুখস্থ আছে
যিমান কীৰ্তন মুখস্থ আছে, যিমান বৰগীত দিহানাম, মানে আপুনি এফালৰ পৰা গাই যাওক। অতি কম সময়ৰ ভিতৰতে চাউণ্ড স্লিপ, মধুৰ টোপনি আহি যাব। আমাৰ বহুতে উঠিব নাজানে, সাৰ পালে চকু মোহাৰি কামৰ ধান্দাত নামি আহে। সেইটো স্বভাৱ আছে যদি এৰিব দেই। আমি কেনেকৈ উঠি আহিব লাগে ভাগৱতে নিয়ম মানি দিছে। পৰম ভগৱন্তই আমাৰ দেহ জগতখনত তিনিটা গুণনাম লৈ অৱস্থান কৰি আছে। কেনেকৈ? ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত, একে তত্ত্ব, একৰেখে তিনি নাম, লক্ষণ ভেদত, তিনিটা গুণনাম লৈ আমাৰ হৃদয় জগতত অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখে। আপুনি দুৰ্ঘোৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নোৱাৰে। তথাপিতো আপুনি জীয়াই থাকে। কোনে জীয়াই ৰাখিছে? ব্ৰহ্ম শক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিৰে যায়, ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে। কোনে? পৰমাত্মাই। আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ভগৱন্তই যথা কৰ্ম তথা ফল দিবৰ কাৰণে আমাৰ তাত অৱস্থান কৰি আছে। যাৰ কাৰণে অৰ্জুনক কৈছে, অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন। তোমাক মই কামৰ অধিকাৰ দিছোঁ, মোৰ পৰা ফল বিচাৰিব নালাগে। অৰ্জুনেতো প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে কাম কৰাৰ মোৰ প্ৰয়োজনেই বা কি? এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেই। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এটা কেঁচুৱাক মাকে যেনেকৈ যথা সময়ত স্তনদান দিয়ে, ময়ো তোমাৰ যথা কৰ্ম তথা ফল দিমেই। তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতেক। এতিয়া বেদবিহিত কৰ্ম কৰিব লাগিব। আজি পৰমানন্দ প্ৰাথমিকৰ ভকতসকলে এইটো বেদবিহিত কৰ্ম কৰিলে। ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনাই দিলে। মাইক্ৰফোন ব্যৱহাৰ কৰিছে, পইচা কেইটামান বেছি খৰচ হৈছে, পুণ্যৰ মাত্ৰাও বেছি হৈছে। ভাগৱতত কৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ। মাইক্ৰফোনৰ যোগেদি নামৰ আৰু ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মূৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ, কীট পতংগ কুশিতো কৰে পবিত্ৰ। আজি এই অনুষ্ঠানে অকল পৰমানন্দ গাঁওখন বা সমাজখনেই নহয়, ইয়াৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, আপোনাৰ প্ৰকৃতি জগতৰ সকলো জীৱ উদ্ধাৰ হৈ গৈছে। প্ৰদূষণ বায়ু সংশোধন হৈছে। এটা কৰ্ম আঁচনিয়ে যদি জগতৰ উপকাৰ সাধন কৰে, কৰাসকলৰ কি হ'ব? পৰোপকাৰে পুণ্যম। আজি পৰমানন্দ প্ৰাথমিকৰ জীৱন সাৰ্থক হৈছে, উপাৰ্জনৰ সাৰ্থক হৈছে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। ধন উপাৰ্জন কৰি যদি আজিৰ দৰে ঈশ্বৰ সেৱা নকৰে, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় কৰি, বাণিজ্য কৰি, মানে চাকৰি কৰি, অন্যান্য উপায়েৰে যিমান ধন উপাৰ্জন কৰি বেংকত ফিক্স ডিপজিট কৰি নথওক কিম্বা, যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই গুচি যাব, সেইদিনাখন আমি বেংকত থোৱা ধন আমি ভোগ কৰিবলৈ নাপাওঁ। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনাই কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে তুমি জীয়াই থাকোঁতে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজা তাৰ মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে লাভ কি হ'ব? তেবেকে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজি অনুষ্ঠানটোলৈ কোনোবাই হয়তো 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই 1,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন, কোনোবাই কিবা দালি তেল ইত্যাদি আগবঢ়াইছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। ভাগৱতে কৈছে, এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়।
এই কথাটো নজনা বহুত মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়, শাকত নেখায় লোন, পিটিকাত যায় তিনিগুণ। যি মানুহে ভাল কামত খৰচ নকৰে, ভগৱানে তাক বেয়া কামত খৰচ কৰাওঁ বুলি কৈছে। ভাগৱতে কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপোনালোকৰ আদৰণি সমিতিহে জানিব কোনে কোনে থাকিও নাই বুলি পঠিয়াইছে। কোনোবাই যদি থাকিও নাই বুলি পঠিয়ায়, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, মই তেওঁক দণ্ড দিমেই। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো মই ৰেহাই নিদিওঁ। ধন বুলি পাছে কান্দেৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত কোনোবাই ব্যয় কৰিবলৈ নিবিচাৰে, সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিব। আজি আপোনালোকে ট্ৰেইনত গাড়ীত মটৰত গ'লে দেখিব, যি জনগোষ্ঠীৰেই ভিক্ষাৰী নহওক, ভগৱানৰ নাম লৈ ভিক্ষা খোজে। এয়া হৈছে ভাগৱতৰ দৰ্শন। গতিকে আমি ভগৱন্তৰ কামত যাতে দিল খুচিকে আমি দিব পাৰোঁ। আপুনি এগুণ লগালে অনন্ত গুণ দিয়ে। ভগৱন্তই কৈছে, মই ভকতৰ ধাৰ নেখাওঁ। তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে, ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ সুন্দৰ অষ্টমহিষী বুলি কয়। কৃষ্ণই বাকী সকলতকৈ অষ্টমহিষীক অলপ বেছি ভাল পায়। সেই কথাটো জানি বেছি ভাল পায়, আকৌ তাতোতকৈ বেছিকৈ ভাল পায় দ্ৰৌপদী। এই কথাটো 8 গৰাকীয়ে জানি মনতে খুব, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কৃষ্ণ সকলোৰে হৃদয়তে আছে, কোনে কি ভাবে চব জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো যদি মই বাস্তৱ উদাহৰণৰ দ্বাৰা অষ্টমহিষীক দেখুৱাব নোৱাৰোঁ, অনাগত দিনত তেওঁলোকে এই বিষয়টো লৈয়ে মোৰ ওপৰত জেদ কৰি থাকিব, খুব কৰি থাকিব। গতিকে 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে তেওঁ কৰ্ম আঁচনি লৈ অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি কৃষ্ণৰ আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে। সেই মুহূৰ্ততে দ্ৰৌপদী আহি কৃষ্ণৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে, দ্ৰৌপদীয়ে আঙুলি বান্ধিলে, ভালেতো এওঁক ভাল পায়। সেইদিনাহে গম পাইছে কিয় ভাল পায়। কৃষ্ণই দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। 8 গৰাকী সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰ ধাৰ লাগিলে। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ আদৰ্শ এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত, মানে দুঃশাসনে যেতিয়া দ্ৰৌপদী বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক উদ্ধাৰ কৰিছে। দ্ৰৌপদীক যদি দিয়ে, আমাক নিদিব কিয়? এই বিশ্বাসটো লাগিব দেই। দাৰ্শনিক পণ্ডিতে কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই কেতিয়াও আপোনাৰ বিশ্বাস ভংগ নকৰে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখে। এই সুদৃঢ় বিশ্বাস প্ৰহ্লাদৰ দৰে, যিটো বক্তব্য শুনি হিৰণ্যকশিপু জলাজুইত ঘিউ ঢলাৰে উতলি উঠিছিল, প্ৰতিবাদ কৰিছিল, হৰি সি যদি জগতৰ ঈশ, কহতাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগততে বতাহ বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে। সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে, ইয়াতে আছে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। পকা খুঁটাত তোৰ ভগৱন্ত আছে, পকা খুঁটাত আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? বেদত কৈছে, যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে, ভগৱন্তই ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। মানে
অৰ্জুনক কৈছে, ব্ৰহ্মাক কৈছে, মোৰ জাতি কুল কৈত আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলেবৰ, স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। প্ৰহ্লাদক ৰাখিবৰ কাৰণে তাতে অৱতাৰ হ'ল। কেনেকৈ? অপায় আছিল। হিৰণ্যকশিপুৱে ব্ৰহ্মাক ভাতৃবধি বৰাহৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে হাজাৰ হাজাৰ বছৰ ধৰি ব্ৰহ্মাক ভৰি আঙুলিত ভৰ দি সূৰ্যলৈ মুখ কৰি চিন্তা কৰি আছিল। ঢাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি, উয়ে চব মাংস খাই দিলে, গজি লতাংক ঢাকি বিৰুদ্ধাৰ, তথাপি কটাক্ষ নাহিকে তাৰ। গছ গজি গৈছে, কটাক্ষ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীয়াই লৈ ক'লে, বৎস ইমান সুদীৰ্ঘ কিয়? যদি তুমি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। তেতিয়া ভগৱানে ক'লে, ব্ৰহ্মাই ক'লে, হে বৎস, অমৰ বৰ দিব পৰা শক্তি ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই, তাৰ বাদে কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৱে প্ৰকাৰান্তৰে অমৰ বৰেই ল'লে। কি বুলি? যে যদি তুমি অমৰ বৰ দিব নোৱাৰা তেতিয়াহ'লে তোমাৰ সৃষ্টিৰ তলৈক্য প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, মানে আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰ নাই, সেইটোকে দিয়া। ব্ৰহ্মা হোলা ভাই মোলা তথাস্তু দি দিলে। আৰু হিৰণ্যকশিপুৱে প্ৰকাৰান্তে অমৰ বৰ লৈ ল'লে। স্বৰ্গমৰ্ত্য পাতালৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, তিনি তলৈকৰ প্ৰাণীয়ে যদি তেওঁক মাৰিব নোৱাৰে, মাৰিব কোনে এতিয়া? তাতেই উপায় উলিয়ালে, এফাল মানুহ এফাল সিংহ। ভকতক ৰাখিবৰ কাৰণে দেই, মই নামৰ মহিমাটোৰ কথা কৈ আছোঁ। ভকতক ৰাখিবৰ কাৰণে তাতে ওলাল কেনেকৈ? এফাল মানুহ এফাল সিংহ, যিটো প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙণত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। এয়া হৈছে নামৰ মহিমা। এতিয়া আমাৰ সুদৃঢ় বিশ্বাস থাকিলে ভগৱন্তই আমাক কেতিয়াও বিপদত পৰিব নিদিয়ে। এই তথ্য আমাক দি থৈ গৈছে। গতিকে আমি সাৰ পোৱাৰ লগে লগে হাত দুখন তেওঁ থকা ঠাইলৈ লৈ আহিব লাগে। তেওঁ ক'ত থাকে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। তেওঁ থকা জেগালৈ আনি ক'ব লাগে, প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। ভগৱন্তৰ কৃপা নহ'লে সাৰেই নাপায়। বোলে আজি পৰমানন্দ প্ৰাথমিকৰ আমুকা বিচনাতে গ'ল, বুজিছানে? আমুকি বোলে বিচনাতে গ'ল। আপুনি যে সাৰ পালে, যিজনে আপোনাক সাৰ পোৱালে সেইজনক কথাটো জনাবলৈ নাপাহৰিব। প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ। আজিৰ দিনটোৰ একেটা কৰ্ম আঁচনি সফল ৰূপায়ণ কৰিবৰ কাৰণে তোমাক অৰ্পণ কৰিলোঁ। আমি দৈনন্দিন কৰ্মবিলাকত আমাৰ আশা আৰু বাসনা সোমাই থাকে দেই। সেই মনৰ কামনা বাসনা কোনে পূৰণ কৰিব? ভগৱন্তই পূৰণ কৰিব। গতিকে কৰ্মবিলাক তেওঁক অৰ্পণ কৰিব লাগে। আমাৰ বেদৰ মত, যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰেয়সে সিজিবে ক প্ৰয়োজন। মই কৰিছোঁ বুলি নকৰিব। মই কৰিছোঁ বুলি ভাবিলে যশোদাৰ নিচিনা হৈ যাব। যশোদাই দধিভাণ্ড ভঙাৰ অপৰাধত কৃষ্ণক ধৰি আনি উৰালত বান্ধিব খুজিছে। ৰাজভঁৰালৰ জৰি আনি বান্ধে, দুৱাঙুলে নাটে। আকৌ জোৰা দিয়ে, আকৌ দুৱাঙুলে নাটে। আমাক কি দেখুৱাইছে? যে যশোদাই যি সময়লৈকে মই বান্ধিছোঁ, মোৰ পুত্ৰক বান্ধিছোঁ, সমস্ত কৰ্মক মই কৰোঁ বুলি মানে, অহংকাৰ বুলি তাকো জানিবা আপুনি। অহংকাৰ ভাৱেৰে বান্ধিছিল, বান্ধ খোৱা নাছিল। গতিকে যি পৰ্যন্ত আমাৰ অহংকাৰ শূন্য নহ'ব তেতিয়ালৈকে ঈশ্বৰক আমি জয় কৰিব নোৱাৰিম। এই তথ্য আমাক দিছে। গতিকে এইকেইটা কৰ্ম আঁচনি আজি সফল ৰূপায়ণ কৰিব। আৰু সমস্ত দায়িত্ব তোমাৰ চৰণত অৰ্পণ কৰি উঠিলোঁ কৃষ্ণ বুলি সোঁ ভৰি নমাই নামিব দেই। সোঁ ভৰিটো ভক্তিৰ প্ৰতীক। আৰু নামি আহোঁতে যদি কৃষ্ণ বুলি কৈ আহিব পাৰে, যিটোজনে যাই নামৰ ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায়, কৃষ্ণ নাম উচ্চাৰণ কৰি যিটো জীৱ নামি আহিব তাৰ পিছে পিছে কৃষ্ণ আহে। কেনেকৈ আহে? একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম চুমৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। এই আদৰ্শৰে আমি যাতে পৰিয়ালবৰ্গ, আমি উঠা শোৱা এই
আদৰ্শবিলাক যাতে আমি বিলাই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ পৰিয়ালবিলাক কেতিয়াও বিপদগ্ৰস্ত হ'ব নালাগে বিপদমুক্ত হ'বৰ কাৰণে আমাক কথাখিনি কৈ আছে তাৰপিছত কি বুলি ক'লে যে হাস্য নিৰীক্ষণ অমৃত